মেঘালয় পুলিচে আমাৰ কাৰ্বি আংলঙৰ মাটি ওপৰত তেওঁলোকৰ যিটো আৰক্ষীসকলৰ আহি আমাৰ কাৰ্বি আংলঙৰ সেনা বাহিন্দা তেওঁলোকৰ যিটো নেকি প্ৰটেকশ্যন দিয়া স্বাৰ্থত তেওঁলোকে যিটো কাৰ্বি আংলং স্থানীয় বাহিন্দা আমাৰ কাৰ্বি যুৱ নেতা তেওঁ যিটো হত্যা কৰা হৈছে মই কাৰ্বি আংলং অটোনমাস কাউন্সিল হৈ কাৰ্বি আংলং ৰাইজৰ ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। আমাৰ মাটি মেঘালয় চৰকাৰে দিয়া নাই। মেঘালয় ষ্টেট নোপোৱা আগতে মেঘালয় ৰাজ্য নোপোৱা আগতে 17 নৱেম্বৰতে আমাৰ ডিষ্ট্ৰিক্ট পাইছোঁ। কেন্দ্ৰ চৰকাৰে আমাৰ সীমাটো দিয়া হৈছে আৰু গেজেট নটিফিকেশ্যন আছে। গতিকে আমাৰ মাটি যিটো তেওঁলোকৰ দখল কৰিব আহিছে আমিও 1 ইঞ্চিও দিয়া নহ'ব আৰু দিয়া নহয় আৰু নিদিব আৰু ভৱিষ্যতে নিদিম। মেঘালয়ৰ মাটি আমি লোৱা নাই। আমাৰ নিজৰ মাটি সুৰক্ষা প্ৰটেকশ্যনৰ কাৰণে আমাৰ যুৱক নেতাসকল তাত গৈছে। সেই সময় যিটো নেকি পুলিচে মেঘালয় পুলিচে যিটো নেকি অত্যাচাৰ কৰিছে হত্যা কৰিছে সেই মেঘালয় পুলিচ আৰু যিজনে সেই কাণ্ড কৰিছে আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ। মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা মই ঘোষণা কৰিছোঁ যিজনে আমাৰ কাৰ্বি যুৱক নেতা আমাৰ মাজৰ পৰা হেৰাই গ'ল। দেহত মাটি সুৰক্ষা কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙৰ মাটি প্ৰটেকশ্যন কৰাৰ স্বাৰ্থত তেওঁ আমাৰ পৰা বিদায় লোৱা হৈছে আৰু প্ৰাণ দিবলগীয়া হৈছে। তেখেতৰ কাৰণে তেখেতৰ পৰিয়াল আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এককালীন সাহায্য 10 লাখ টকা দিম বুলি মই আজি ঘোষণা কৰা হৈছে। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই বাৰে বাৰে কৈছোঁ কাৰ্বি আংলঙৰ মাটি 1 ইঞ্চিও এৰি দিয়া নহ'ব। মই কাৰ্বি আংলং আৰু মেঘালয়ৰ ৰাইজক মই অনুৰোধ কৰিছোঁ এনেধৰণৰ ঘটনা যদি হৈ থাকে তেনেহ'লে কাৰ্বি আংলঙৰ শান্তি নহ'ব। গতিকে কাৰ্বি আংলং ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সকলো জাতি জনগোষ্ঠী বসবাস কৰা বৰ্ডাৰ এৰিয়া যাতে শান্তি থাকে। আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিম বুলি মই ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ।